নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সৈত্যত দুদিনীয়াকৈ পবিত্ৰ ভূমি জানখনা থানত পালন কৰা হৈছে 219 সংখ্যক আঘোণৰ ন লগোৱা উৎসৱভাগী চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সৈত্যত দুদিনীয়াকৈ পবিত্ৰ ভূমি জানখনা থানত পালন কৰা হৈছে 219 সংখ্যক আঘোণৰ ন লগোৱা উৎসৱ উল্লেখযোগ্য যে 14 আঘোণ 30 নৱেম্বৰ শনিবাৰে পুৱা মহাবাহু ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত পবিত্ৰ ভূমি জানখনা থানত সমভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত পৰিৱেশ নিকাকৰণৰ পিছতেই শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰঘাট সত্ৰৰ যুৱধিকাৰ শ্ৰী শ্ৰী ৰাঘৱানন্দ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি ধৰ্মীয় অনুষ্ঠানভাগীৰ শুভাৰম্ভ কৰে। আমি জয় জয়তে আমি আজি সভাত থকা গুৰু তথা গুৰু প্ৰদত্ত গাঁওবুঢ়া বৰবুঢ়া আৰু আমাৰ যোৰহাট উত্তৰ পশ্চিম মায়ামৰা সমাজৰ সকলোজন বিষয়ববীয়া তথা সদস্যক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই উৎসৱৰ ওলগ যাচিলোঁ। আমি এই উৎসৱভাগী আজি নহয় আজি 219তম হৈছে। ইয়াত আমাৰ আচলতে এই উৎসৱভাগী হোৱাৰ আগতে আহোম ৰজাৰ আৰু মোৱামৰীয়া বিদ্ৰোহৰ পৰা উৎপাত আৰম্ভ হৈছে। যেতিয়া লক্ষীসিংহদেৱে আমাৰ মোৱামৰীয়া ভকত আৰু বৈষ্ণৱক তথা গুৰুসকলক য'তে পায় ত'তে নিধন কৰিছিল, তেতিয়া পৰা এই অনুষ্ঠান আমাৰ যি মোৱামৰীয়া বিদ্ৰোহটো হৈছিল। আমাৰ ইয়াৰ আগতে আপোনালোকে সকলোৱে জ্ঞাত অষ্টভুজ গোসাঁইদেৱৰ বৰবেটী ইতিহাস প্ৰসিদ্ধ বৰবেটী তেখেতৰ দিনতেই আমাৰ এই অনুষ্ঠানভাগ অলপ তেওঁ নিজ মুখে কৈ থৈ গৈছিল যে এই অনুষ্ঠানভাগত আমাৰ দায়িত্ব খুটীয়াপতা সত্ৰখন আৰম্ভ হৈছে। খুটীয়াপতা সত্ৰখন যিহেতু এখন খুটীয়াপতা সত্ৰৰে এটা প্ৰথম আৰম্ভ। খুটীয়াপতা সত্ৰ হৈছে মায়ামৰা বৈষ্ণৱ সমাজৰ 3য় নম্বৰ সত্ৰ, যিজন সত্ৰ আমাৰ গুৰু আদ্যশ্য শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে তেখেতে উজাই যেতিয়া আহিছিল দিছৈ পাৰে যে গৈ থাকোঁতে তেখেতে এখন প্ৰাকৃতিক সৌন্দৰ্য একদম গভীৰ ঠাই পাইছিল। সেই ঠাইডোখৰতে দেখি তেওঁ এডাল সাগৰী পুতি থৈ গৈছিল যে ভৱিষ্যতে তেওঁ ইয়াত এখন সত্ৰ পাতিব বুলি। গতিকে তেখেতৰ ইচ্ছা হ'ল স্বৰ্গগামী হ'ল। স্বৰ্গগামী পোৱাৰ পাছত তেখেতৰ পুত্ৰ কৃষ্ণদেৱে তেওঁ আসন গ্ৰহণ কৰিছিল, সত্ৰৰ সত্ৰাধিকাৰ হৈছিল। কৃষ্ণদেৱে নাহৱাতি সত্ৰত 3 বছৰমান কাৰ্যকাল কৰাৰ পাছত তেওঁৰ পিতৃ আশাৰ পূৰণৰ কাৰণে সত্ৰখন আমাৰ খুটীয়াপতা সত্ৰলৈ তুলি আনিছিল। বন্তি প্ৰজ্বলনৰ পিছতেই পুৱা 9 বজাত বৈষ্ণৱ সমাজৰ পতাকা উত্তোলন কৰে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সভাপতি দিলীপ দাসে। পুৱা 9:30 ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী মহানন্দ দেৱগোস্বামী ধৰ্মাচাৰ্য ও জ্যেষ্ঠ যুৱাধিকাৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰঘাট সত্ৰৰ যুৱাধিকাৰগৰাকীয়ে। পুৱা 10 বজাত অৱসৰপ্ৰাপ্ত বন বিষয়া দিব্যেশ্বৰ দাসে বৃক্ষৰোপণ। পুৱা 10:30 গুৰু প্ৰদত্ত গাঁওবুঢ়া আৰু বৰবুঢ়াসকলক সম্বৰ্ধনা জ্ঞাপন। তাৰ পিছতে উপস্থিত বিশিষ্ট ব্যক্তিসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতেই পুৱা 11 বজাত গায়ন বায়ন প্ৰদৰ্শন কৰে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা ভক্তবৃন্দৰ সহযোগত। উদ্বোধক শ্ৰী শ্ৰী সচিদানন্দ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰঘাট সত্ৰ বৰাহোম গাঁও যোৰহাট। প্ৰথমতে মই নিউজ নাও কৰ্মকৰ্তালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই ব্ৰহ্মপুত্ৰৰ কাষত থকা শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু ভজনানন্দদেৱ থানৰ যি দুদিনীয়া ন লগোৱা উৎসৱভাগী আয়োজন কৰিবলৈ আমি আয়োজিত কৰিছিলোঁ আজি বহুতদিনীয়া প্ৰচেষ্টাৰ বলত। আজি এই অনুষ্ঠানভাগীৰ প্ৰথম কাৰ্যসূচীৰ আমি খন্তেক সময়ৰ পাছতে আৰম্ভ কৰিম। বৰভেটি আৰু আমাৰ মাজত এটা বুজাবুজি আছে। আমাৰ মায়ামৰা সম্প্ৰদায়ৰ দুটাই অনুষ্ঠান, তেখেতসকলৰ আৰু আমাৰ কমিটিৰ মাজত বুজাবুজি আছে। তেখেতসকলৰ ভক্তসকলো আমাৰ ইয়াত সন্নিৱিষ্ট হয়। আমাৰ ভক্তসকলো তাত গৈ সন্নিৱিষ্ট হৈ গোটেই কামখিনি আমি আগবঢ়াই লৈ যাওঁ। তেখেতসকলৰ লগত আমাৰ বুজাবুজি এইটো আছে, তেখেতসকলে প্ৰথম সপ্তাহ পাতিলে আমি ছেকেণ্ড সপ্তাহ দেওবাৰটো লোৱা এইটো আমাৰ আজি 219 বছৰ আমাৰ ক্ৰমান্বয়ে এনেকৈয়ে চলি আহি আছে। আমি বিশেষকৈ আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ইয়াত নৈ কাষৰ এই অনুষ্ঠানভাগীত আমাৰ
আমাৰ দশম আৰু একাদশ দুজনা গুৰু ইয়াৰ সমাধিস্থল আছে। দশমজনা হ'ল শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু একাদশজনা হ'ল শ্ৰী শ্ৰী ভজনানন্দদেৱ। এই থানতে আমি সকলো একত্ৰিত হৈ আমাৰ আঘোণৰ নলগোৱা উৎসৱভাগী আজি 219 বছৰ আমি ক্ৰমান্বয়ে পাতি আহি আছোঁ। ইয়াত আমাৰ অকল যে আমাৰ মায়ামাৰ সম্প্ৰদায়ৰ লোকসকলেই ইয়াত সন্নিৱিষ্ট হৈ আছে, জড়িত হৈ আছে, এইটো কথা নহয়। ইয়াত অসমৰ বিভিন্ন জেগাৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোক আহে, সকলো লোক একত্ৰিত হৈ এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰে। গতিকে আমি আজি আৰু বিশেষ ক'ব মই বিচৰা নাই, আমাৰ ইতিবৃত্তি আমাৰ সভাপতি মহোদয়ে গোটেইখিনি আপোনালোকক বিতংভাৱে জনাইছেই। গতিকে মই আজি এই অনুষ্ঠানভাগী যে আমাৰ 2 দিনীয়া কাৰ্যসূচীত আমাক যি আজি 219 বছৰ সঁহাৰি জনাই আছে ৰাইজে, এনেকৈ যাতে আগলৈকে আমাক সঁহাৰি জনাই যাব বুলি আমি সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ সংবাদদাতা কৰ্মীসকললৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই চমুদৈ আশা বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। পুৱা 11:30 ভাগৱত প্ৰতিষ্ঠা উপাঠ, দুপৰীয়া 1 বজাত প্ৰসাদ বিতৰণ, সন্ধিয়া 5 বজাত সমূহীয়াভাৱে 219 গছ বন্তি প্ৰজ্বলন তথা 7:30 শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰি পৰে। নিউজ নাওলৈ ধন্যবাদ। আমাৰ 2দিনীয়া কাৰ্যসূচী হৈছে 14 আঘোণ 30 নৱেম্বৰ শনিবাৰ 7 বজাত আছিলে পৰিৱেশ নিকাকৰণ, 8 বজাত আছিলে বন্তি প্ৰজ্বলন এই মুহূৰ্তত হ'ব। আৰু বন্তি প্ৰজ্বলন কৰিব মায়ামায়া চাবুৱা মদাখাট সত্ৰৰ শ্ৰী শ্ৰী ৰাঘৱানন্দদেৱ গোস্বামী যুৱাধিকাৰী। আৰু 9 বজাত আছে বৈষ্ণৱ সমাজৰ পতাকা উত্তোলক শ্ৰী সভাপতিয়ে কৰিব শ্ৰীযুত দিলীপ দাস সভাপতি, উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামায়া বৈষ্ণৱ সমাজ। 9:30 বজাত ধৰ্মধ্বজা উত্তোলক শ্ৰী শ্ৰী মহদানন্দদেৱ গোস্বামী ধৰ্মাচাৰ্য আৰু জ্যেষ্ঠ যুৱ অধিকাৰী শ্ৰী শ্ৰী মায়ামায়া চাবুৱা মদাখাট সত্ৰ জানখনা যোৰহাট। 10 বজাত বৃক্ষৰোপণ ৰূপক শ্ৰীযুত ডিম্বেশ্বৰ দাস অৱসৰপ্ৰাপ্ত বন বিষয়া যোৰহাট, তেখেত আহি উপস্থিত হৈছেহি। 10:30 বজাত গুৰুপ্ৰদত্ত গাঁওবুঢ়া আৰু বৰবুঢ়াসকলক সম্বৰ্ধনা, তেখেতসকলো আমাৰ লগত আহি উপস্থিত আছে বৰ্তমান। 11 বজাত গায়ন বায়ন প্ৰদৰ্শন উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামায়া ভক্তবৃন্দ সহযোগত উদ্বোধক শ্ৰী শ্ৰী সচিদানন্দদেৱ গোস্বামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মায়ামায়া চাবুৱা মদাখাট সত্ৰ বৰাহোমগাঁও যোৰহাট। 10:30 বজাত ভাগৱত প্ৰতিষ্ঠা ও পাঠ, দুপৰীয়া 1 বজাত প্ৰসাদ বিতৰণ, সন্ধ্যা 5 বজাত সমূহীয়াভাৱে 219 গছ বন্তি প্ৰজ্বলন, সন্ধ্যা 7:30 বজাত শ্ৰীমদ ভাগৱত পাঠ। এয়া আছিল আজিৰ কাৰ্যসূচী। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে দ্বিতীয় দিনৰ কাৰ্যসূচী অৰ্থাৎ 1 ডিচেম্বৰ 15 আঘোণ দেওবাৰে পুৱা 6 বজাত বন্তি প্ৰজ্বলন, পুৱা 9 বজাত উৎসৱলৈ অহা ভকত বৈষ্ণৱ ও গায়ন বায়ন আদৰণি, বিয়লি 4 বজাত পতাকা অৱনমন, সন্ধ্যা 5 বজাত ঘৰে ঘৰে বন্তি প্ৰজ্বলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সামৰণি পৰিব। উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজে সমগ্ৰ অসম তথা যোৰহাটবাসী ৰাইজক এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটিলৈ সাদৰেৰে নিমন্ত্ৰণ জনোৱাৰ লগতে আন্তৰিকভাৱে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। কাইলৈ আমাৰ সৰ্বপ্ৰথমে নিউজ নাও কৰ্মকৰ্তালৈ মোৰ অশ্ৰদ্ধ প্ৰণাম, বিশেষকৈ উৎপল দা সদায় লগ পাই থাকোঁ। কিন্তু কথা হ'ল কি, আজি আমাৰ অনুষ্ঠানটি 9খন গাঁৱৰ এটা অনুষ্ঠান, শ্ৰী শ্ৰী পীতাম্বৰদেৱ ভজনানন্দদেৱৰ থান। গতিকে 9খন গাঁৱক আমি সকলো গাঁওবুঢ়া বৰবুঢ়াকে আমি নিমন্ত্ৰণ কৰিছোঁ আজি অনুষ্ঠানটোত। তেওঁলোকক অৱশ্যে আমাক কৈছে, তেখেতে উপস্থিত হৈছেহি। তেওঁলোকক আমি এটি সম্বৰ্ধনা জনাম। আমাৰ যিটো মানে পৰম্পৰাগত এইটো চলি আহিছে, আমি 2 বছৰ দিন এইটো কাম কৰিছোঁ। আৰু আমাক কাইলৈ পোনপ্ৰথমে মই চাই দিছোঁ 1 মিনিট হ'ব দেই। কাইলৈ আমাৰ পুৱা 6 বজাত আমাৰ বন্তি প্ৰজ্বলন আছে, আৰু পুৱা 9 বজাৰ পৰা উৎসৱলৈ অহা ভক্ত বৈষ্ণৱ গায়ন বায়নসকলক আমি সকলোৱে মানে গৰবান দি আমি শ্ৰদ্ধা জনাওঁ। আৰু আবেলি 4 বজাত পতাকা অৱতৰণ, সন্ধ্যা 5 বজাত আমাৰ 9খন গাঁৱৰ অনুষ্ঠান, যিহেতু প্ৰত্যেকখন গাঁৱতে আমি বন্তি প্ৰজ্বলন কৰোঁ আৰু আমি মানে ভাওনা প্ৰদৰ্শন কৰোঁ। আজি এইবাৰ আমাৰ 219 সংখ্যক হৈছে। আমি আপোনালোকৰ নিউজৰ যোগেদি আমাৰ চৰকাৰক এটি নিবেদন জনাব বিচাৰিছোঁ। কথাটো হ'ল, আমাৰ এই জেবিৰোডৰ পৰা এই থানলৈকে বুলি এই সম্পূৰ্ণ পথছোৱা যাতায়াতৰ একেবাৰে অনুপযোগী হৈ আছে।
এই ভক্তসকল হাজাৰ হাজাৰ ভক্ত কালিলৈতো আমাৰ ইয়াত লাখৰ ওচৰত ভক্ত সমাগম হ'ব। এই ভক্তসকলে ইয়ালৈ আহিবলৈ অতি মানে কষ্ট কৰিবলগীয়া হৈছে। সেইকাৰণে আমি আপোনালোকৰ নিউজ নাওৰ যোগেদি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে আমাৰ এই পথটো মানে উন্নয়ন কৰি আমাৰ ভক্তসকলৰ সমাগমৰ কাৰণে এটি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাক যাতে কৃতাৰ্থ কৰে, তাৰ বাবে আমি চৰকাৰলৈ আপোনালোকৰ যোগেদি নিবেদন জনাইছোঁ। আৰু লগতে আমাৰ নদীখন অতি কাষতে আছে। আজিৰ পৰা 10 বছৰমানৰ আগতে যদিও ইয়াত এটা শৈলবান হৈছিল, কিন্তু এতিয়াও পানীৰ প্ৰকোপটো কমা নাই। বছৰি ইয়াত এইবাৰতো 6 ফুটমান ওখ ইয়াৰ আমাৰ গেটৰ পানী হৈছে। গতিকে আমি চৰকাৰক সেইটো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যাতে 5 নম্বৰৰ পৰা 6 নম্বৰলৈ এটি শৈলবান নিৰ্মাণ কৰি আমাৰ থানখনৰ লগতে আমাৰ উত্তৰ পশ্চিম যোৰহাট অঞ্চলৰ প্ৰায় 25খন গাঁৱৰ সুৰক্ষা কৱচ হিচাপে যাতে সেইটো নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আমি আমাৰ চৰকাৰলৈ আমি আপোনালোকৰ যোগেদি নিবেদন জনাইছোঁ। ধন্যবাদ। এতিয়া আজিৰ যিহেতু পুৱা সামূহিক চাফাই অভিযান হৈ গ'ল, এতিয়া পৰৱৰ্তী কাৰ্যসূচী কি আছে? পৰৱৰ্তী হৈছে বন্তি প্ৰজ্বলন আছে। আমি বন্তি প্ৰজ্বলন আমাৰ ৰাঘৱানন্দ দেৱ গোস্বামীয়ে কৰিব। গতিকে আমি ইয়াৰ লগে লগে আমি তালৈ যাম, বন্তি প্ৰজ্বলন কৰিম। তাৰপাছত ধৰ্মধ্বজা উত্তোলন কৰিব। তাৰপাছত আমাৰ সমাজৰ পতাকা উত্তোলন কৰিব। সেইদৰে দিনটো কাৰ্যসূচীটো আজি চলি থাকে। প্ৰথমে উত্তৰ পশ্চিম আঞ্চলিক মাইমা বৈষ্ণৱ সমাজৰ তৰফৰ পৰা নিউজ নাও যোগেদি অসমৰ সমূহ ভক্তবৃন্দলৈ আদৰণি জনাইছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে 219তম নলগা উৎসৱভাগী আয়োজন কৰা হৈছে। আমাৰ ইয়াত এই উৎসৱভাগীত আমাৰ কৃষিৰ লগত জড়িত আছে। আমাৰ প্ৰথম মায়ামাৰ সম্প্ৰদায়ৰ লোকসকলে ইয়াত 8খন গাঁৱৰ লোকসকলে প্ৰথম ধানমুঠি কাটি লৈ তেওঁলোকে প্ৰথম চাউল ভাগ উলিয়াই ইয়াত নৈবেদ্য দি পিনে সাজ হিচাপে ইয়াত প্ৰথম লগাইহি। লগোৱাৰ পাছৰ পৰাই তেওঁলোকে ঘৰে বা হেৰিয়ে নখোৱা আৰম্ভ কৰে। আৰু আমাৰ যি মায়াময় সমাজৰ সকলো ভক্তবৃন্দ এই অনুষ্ঠানলৈ আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ আৰু আপোনালোককো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।